গুড মৰ্নিং ৰাতিপুৱাৰ ভাগতে এনেকৈ ফুলখিনি চাবলৈ পালে মোৰ মনটো খুবেই ভাল লাগে এবাৰ চালোঁ এতিয়া আপোনালোকক ভিডিঅ' কৰি দেখাইছোঁ আৰু আজি ৰাতিপুৱাতে ব্লগটো আৰম্ভ কৰি দিছোঁ কাৰণ আজি আমাৰ ঘৰত বিশেষ কাম কেইটামান আছে কি আছে দেখুৱাই যাম ভিডিঅ'টো শেষলৈকে চাই থাকিব এইফালে দেউতাই কৰিলে ৰাতিপুৱাতে বাদল গুটি ইমানে বান্দৰ আহে নহয় আৰু ৰ'দটো চুকা মানে এয়া দেখিছে 7টা বজাতে ৰ'দ পালেগৈ ওপৰত ইমান খাওঁ কৰি ওলাই আহিছে তাৰপিছতে ৰাতিপুৱাৰ ভাগত যিখিনি কাম আৰু ব্ৰাছ কৰি মেলি ফুল চালো আকৌ এতিয়া পানী গ্লাস খাই লওঁ তাৰপিছত আৰু কি কৰিবলৈ আছে আপোনালোকক দেখুৱাই যাম তাৰপিছতে মই এয়া আচাৰৰ কাৰণে আম কেইটুকুৰামান শুকুৱাইছিলোঁ আগতে এইখিনি ৰাখিলোঁ এইখিনি পিছতীয়া লগতে ঘৰৰ জলকীয়া ৰ'দত দিলোঁ ৰাতিপুৱা এনেকুৱাখিনিয়ে খুচুৰি কাম কৰি লওঁ মই প্ৰথমে দেই আসলতে আগতে এইখিনি ৰাখিলোঁ এইখিনি ডাউৰীয়া বতৰত ৰখা এইখিনি দেখিছে আগতীয়া কোমলীয়াও আছিলে তেতিয়া আমবিলাক অকমান ৰ'দত দি আছোঁ তাৰপিছতে আজি গৰম পৰিছে যেহেতু বাৰীলৈ গৈ ল'ব লাগিব প্ৰথমে এতিয়া হাততে কটাৰী এখন আৰু পলিথিন এটা লৈ আহিছোঁ দেই বহুত দিন হ'ল আপোনালোকক আমাৰ বাৰীখন দেখুৱা নাই হয়নে বাৰু এইফালে দেখিছে ভেন্দি লাগিলেই ডাঙৰে হ'ল খালোঁ আপোনালোকক দেখুৱাবই পৰা নাই এইফালে বডি ৰ'দটো আজি বহুত চোকা দেই এতিয়া ছিঙি লওঁ বডিবোৰত বহুত পৰুৱা থাকে আকৌ ঘৰৰ শাক বুলি ক'লে আৰু ক'বলৈ কথা নাই এতিয়া পুৱাতে ছিঙি লৈছোঁ এই ৰ'দটো যিহেতু চোকা হ'লেই বাৰু ৰ'দ পৰিলেহি এইফালে হালধি এইখিনি ৰ'ব ছিঙি লওঁ দেই কটাৰীয়ে কাটিলে ভাল হয় নহ'লে গছজোপাই দুখ পায় যে সেইকাৰণে কটাৰী এখন লৈ আহিছোঁ হেল্ল' এতিয়া হাউতকৈ গাটো তিয়াই আহিলোঁ আৰু যেহেতু বডি ছিঙিলে বহুত পৰুৱা আছে আপোনালোকক দেখুৱাইছিলে আৰু আজি খৰধৰ হৈছে ব্লগটো গাটো অলপ তিয়াই মানে পটককৈ তিয়াই আহিলোঁ গৰমতো এবাৰ গা ধুলে নহ'ব কেইবাবাৰো ধুব লাগিব আৰু এতিয়া আজি আমাৰ গাঁৱৰ যোনটো এতিয়া মানে পৰিৱেশ জেঠ আহাৰ মাহৰ পৰিৱেশ পথাৰৰ আজি আমাৰ কঠীয়া পাৰিব তাকে মানুহবোৰ গ'ল পথাৰলৈ মই শাক ছিঙি অহাৰ পিছতে আৰু এতিয়া কিবা এটা ব্ৰেকফাষ্ট বনাব লাগিব খৰধৰকৈ গাটো তিয়াই আহিছোঁ গাঁৱলীয়া মানুহ কিনো দেখাম এইবিলাক বস্তুৱে আপোনালোকক দেখুৱাব পাৰোঁ কেনেকুৱা কি পায় মোৰ ব্লগবিলাক আপোনালোকে মই নাজানো আৰু দেখুৱাই যাবলৈ আপোনালোকক চেষ্টা কৰোঁ আৰু আজি আমাৰ ঘৰত কঠীয়া পাৰিছে তাৰে অকণমান আপোনালোকক ভিডিঅ' আগবঢ়াম এতিয়া গাটো ধুই আহিলোঁ যাওঁ ব্ৰেকফাষ্টটো ৰাতিপুৱা আহাৰটো মানে আমাৰ এখেতে মানে সেই কঠীয়া পাৰিলে চানা দালি বা মটৰ পুৰি খাই ভাল পায় তাকে বনাওঁ আজি ব্লগ এতিয়া পাকঘৰত সোমাই আজি ষ্টাইল কৰি থাকিবলৈ সময় নাই আৰু কেইবাজে গা ধুব লাগিব আজি খবৰ নাই আৰু দেই এইফালে হেৰি উতলি আছে চানা দালি উৎপাত হৈছে যে এনেকৈ দেখুৱাইছোঁ আৰু ডাইৰেক্ট কুকাৰতে দি দিছোঁ খৰধৰ হোৱাৰ কাৰণে আৰু এইফালে আটা মঠিবলৈ লৈছোঁ মই মঠি লওঁ যিহেতু এতিয়া 8:30 বাজি গ'ল ভোকো লাগিছে চাগে লাহেকৈ বনাই লওঁ দেই
এয়া পুৰি হৈ গ'ল খৰধৰকৈ বনাই লৈছোঁ গৰমত গোটেইখিনি ভৰাই লওঁ যিহেতু গোটেই 3টা মানুহ তাতে আছে কুকাৰ চুকাৰো ভৰাই লৈছোঁ চামুচ গিলাচ বাতি চব লৈ লৈছোঁ গৈ লৈ এতিয়া খাম তাৰপিছত ৰ'দত যাব লাগিব বাহনিৰ তলতে বহি খাই ল'লোঁ কিন্তু ভিডিঅ' কৰাই নহ'ল এয়া আমাৰ ট্ৰেক্টৰে হাল বালেই কেতিয়াবাতে ভিডিঅ' কৰাহে নহ'ল আচলতে মই ঘৰৰ ভিতৰত থাকোঁ যে ক'বই নোৱাৰোঁ এইফালে দেউতাই কঠীয়া পাৰিবলৈ ৰেডি কৰিছে আৰু এইখিনি একদম লেটাই মেলি ৰেডি মই ভিতৰত কৰি থাকোঁতে কাম বন এইবিলাক দেখুৱাবই নাপালোঁ এতিয়া ঘৰলৈ বুলি যাওঁ কঠীয়া পৰাটো দেখাব নোৱাৰিম ইমানেই গৰম পথাৰত যাবলৈও নোৱাৰোঁ মোৰ কামো আছে ভিতৰত কঠীয়াখিনিকে দেখাই দিছোঁ আৰু আধা ঘণ্টামানৰ পিছত পাৰিবগৈ আৰু এইফালে বাইদেৱে দিছিলে কণী 8টা ইমান ধুনীয়াকৈ বান্ধি দিছে চাওকচোন চানা বন্ধা দি বান্ধি দিছে এটা এটাকৈ ভাগি যাব বুলি আৰু কণী লোকেল কণী হয় কুকুৰা আমাৰ ঘৰত কুকুৰা নাই যিহেতু সেইকাৰণে বাইদেউ দি থৈছিলে কণী 8টা তাকে উলিয়াই মেলি ৰাখিব লৈছোঁ তাৰপিছতে গাখীৰখিনিও গৰম কৰি ল'লোঁ এতিয়া বাজিছে 9:30 বেছি সময় হোৱা নাই একদম গৰমে খাওঁ খাওঁ কৰি দিছে আৰু এটা কামৰ কথা কৈছিলোঁ যে ইয়াত ধান ৰ'দত দিয়া এতিয়া 11:30মান বাজিছে ৰ'দত পূৰা ধান দিছে মানে ৰাতিপুৱা পৰ্বটো হৈ গ'ল এতিয়া দুপৰীয়া টাইমতো হৈছে তাৰপিছতে ভাত ৰান্ধিবলৈ বুলি আহিলোঁ তাৰপিছতে দুপৰীয়া ভাত ৰান্ধিলোঁ দুপৰীয়া ভাতনো কি আৰু ইমান গৰমত দেখাম গৰমতে গৰম কাটিবলৈ আজি খাচী মাংস লগতে তিয়ঁহ জিকা আলু অলপ জোল টাইপৰ কৰিলোঁ লগতে টেঙা ইমান গৰম পৰিছে ভিডিঅ' কৰি থাকিবলৈ ইচ্ছা নগ'ল আৰু দেই ভাত পানী খাই আজৰি এতিয়া আবেলি 3টামান বাজিছে তাকে ব্লাউজ এটা কাটিং কৰি লওঁ বুলি লৈছোঁ গৰম বুলি কিমান ৰৈ থাকিম সেইকাৰণে ভাবিলোঁ ব্লাউজ এটাকে কাটোঁ টুকুৰা টুকুৰকৈ কাটি লৈ এতিয়া জোখৰ সকলোখিনি থৈ গৈছোঁ মিলাই মেলি তাৰপিছত চিলাব লাগিব